বানপানীৰ সময় আৰু অসমৰ বহুকেইখন জিলা ইতিমধ্যে বানপানীৰ কবলত পৰিছে আৰু পৰিস্থিতি ইমানেই বেছি ভয়ানক হৈ পৰিছে যে বহু লোকৰ প্ৰাণহানি হৈছে। কোনো পৰিয়ালৰ গোটেই পৰিয়ালৰ সদস্য কেইজনে নিখোজ হৈ পৰিছে, তেখেতসকলৰ মৃত্যু হৈছে। বহু ক্ষেত্ৰত এনেকুৱা দেখা পোৱা গৈছে যে মানুহৰ ঘৰৰ সা সম্পত্তি সম্পূৰ্ণৰূপে নষ্ট হৈছে, ঘৰৰ চালেৰে পানী কাটিছে ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ সমস্যা দেখা পোৱা গৈছে। কিন্তু তাৰ পিছতো আমি পাহৰি গ'লে নহ'ব যে এই বানপানীৰ পিছতো আমাৰ কাৰণে অতিৰিক্ত কিছুমান বিপদে বাট চাই আছে। উদাহৰণস্বৰূপে বানপানীৰ সময়ছোৱাত যদি কিবা কাৰণত অপৰিষ্কাৰ পানী পান কৰিবলৈ হয়, তেতিয়াহ'লে মানুহৰ ডায়েৰিয়া, ডিচেণ্ট্ৰি, টাইফয়েড ইত্যাদি বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে। আনহাতে এই সময়ছোৱাৰ পিছত যিহেতু সকলো প্ৰাণীয়ে নিজৰ জীৱন বচাবৰ কাৰণে বিভিন্ন ঠাইত অৱস্থান গ্ৰহণ কৰে, গতিকে সাপ, বিভিন্ন ধৰণৰ বিষাক্ত মকৰা ইত্যাদি আমাৰ বাসগৃহতো প্ৰৱেশ কৰেহি আৰু সেইবিলাকে কিবা কাৰণত যদি দংশন কৰিবলৈ হয়, তাৰ ফলাফল অতি ভয়ংকৰ হৈ উঠিব পাৰে, আনকি প্ৰাণহানি হোৱাৰো সম্ভাৱনা আছে। ঠিক কেনেদৰে কিবা কাৰণত যদি বিদ্যুতৰ সংযোগ আপুনি খুলিবলৈ যাবলৈ হয়, সেই সময়ত সদায় লক্ষ্য ৰাখিব যে আপুনি যি ঠাইদি সেই বিদ্যুতৰ সংযোগ খুলিবলৈ গৈছে তাত কেনেবাকৈ বিদ্যুৎ বিয়পি আছে নেকি, অৰ্থাৎ কাৰেণ্ট কেনেবাকৈ তাত ব্যাপ্ত হৈ আছে নেকি। গতিকে এই সাৱধানতাবিলাক আমি গ্ৰহণ কৰিব লাগিব। মনত ৰাখিব, পৰিষ্কাৰ পানী এই সময়ছোৱাত আমি খোৱা উচিত। কিবা কাৰণত যদি আপুনি বটলত থকা পৰিষ্কাৰ পানী খাবলৈ পোৱা নাই, তেতিয়াহ'লে আপুনি যি পানী ব্যৱহাৰ কৰি আছে তাকে উতলাই ঠাণ্ডা কৰি খোৱা উচিত। আনহাতে সাপ, বেং, মকৰা ইত্যাদিৰ পৰা বাচি থাকিবৰ কাৰণে যিবিলাক ঔষধ প্ৰয়োগ কৰা হয় সেইবিলাক ঘনাই মাৰিব লাগে, ব্লিচিং পাউডাৰ ইত্যাদি খুব ঘনাই মাৰি থাকিব লাগে আৰু কোনো কাৰণতে টৰ্চ নোহোৱাকৈ বা উপযুক্ত পোহৰৰ ব্যৱস্থা নোহোৱাকৈ মানুহ বাহিৰলৈ যাব নালাগে। বিদ্যুতৰ কথা ইতিমধ্যে কৈছোৱেই, যদি কিবা কাৰণত কাৰেণ্ট ইত্যাদি পৰি থাকে সেই ঠাইলৈ মানুহ নোযোৱাটোৱেই মংগলজনক কথা। সৰু ল'ৰা ছোৱালীক সদায় এইবিলাকৰ পৰা আঁতৰাই ৰাখিব লাগে। সিহঁতক বুজাই দিয়া উচিত যে সিহঁতে কোনো কাৰণতে পানীৰ ওচৰলৈ যাব নালাগে, পানীৰ পৰা যিকোনো ধৰণৰ বিপদ যিকোনো সময়তে হ'ব পাৰে। কিবা কাৰণত ঘৰৰ কাষেদি যোৱা বা ৰাস্তাৰ কাষত থকা বিদ্যুতৰ তাঁৰ যদি ছিগি পানীত পৰি আছে, তেতিয়াহ'লে সেইফালে একেবাৰে নোযোৱাটোৱেই মংগল, কাৰণ সেই তাঁৰৰ মাজেদি যদি কিবা কাৰণত কাৰেণ্ট আহি থাকিবলৈ হয়, সেই কাৰেণ্টে যিকোনো সময়তে আপোনাক অপকাৰ কৰিব পাৰে। নদী কাষৰীয়া ৰাইজে তেওঁলোকৰ যদি নাৱৰ ব্যৱস্থা আছে, তেতিয়াহ'লে নাও তেওঁলোকে প্ৰস্তুত কৰি ৰখা উচিত। অন্তত এসপ্তাহ 10 দিন মানৰ কাৰণে হ'লেও খাদ্য বস্তু প্ৰস্তুত কৰি ৰখা উচিত। যিহেতু মোৰ জন্ম হৈছিল বানবিধ্বস্ত এটা অঞ্চলত, এই সম্পৰ্কে মোৰ অভিজ্ঞতা একেবাৰে শূন্য নহয়। মই যথেষ্টখিনি অভিজ্ঞতা তাত পাই আহিছোঁ আৰু বৰ্তমান সময়ত যদিও বানপানীৰ পৰা কিছু পৰিমাণে সুৰক্ষিত এটুকুৰা ঠাইত মই থাকোঁ, এইবাৰ দেখা পালোঁ আমাৰ অঞ্চলটোতো আহি বানপানী হ'লেই, অৰ্থাৎ মোৰ পূৰ্বৰ যি বানবিধ্বস্ত ঠাই তাৰ দৰে এইবাৰ এই স্থানতো আহি বানপানী হ'লহি। বানপানীয়ে কেতিয়াও আমাক সুধি নাহে, প্ৰাকৃতিক দুৰ্যোগে কেতিয়াও মানুহক খবৰ দি নাহে। প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে আমি প্ৰস্তুত হৈ থাকিব লাগে সদায়, সকলো সময়তে। আনহাতে প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবৰ কাৰণে যিখিনি মিনিমাম বস্তু, সেই বস্তুখিনি আমাৰ ওচৰত থকা উচিত। আকৌ এবাৰ কৈ দিছোঁ, পৰ্যাপ্ত পৰিমাণে খাদ্য বস্তু মজুত ৰখা উচিত, পৰিষ্কাৰ পানী যিকোনো সময়তে পোৱাকৈ ৰখা উচিত, ঘৰত 1, 2 অথবা তাতকৈ বেছি পৰিমাণে টৰ্চ যিকোনো সময়তে ব্যৱহাৰ কৰিব পৰাকৈ ৰখা উচিত। বিশেষ কথাখিনি হয়তো আপুনি জানেই, কিন্তু তথাপিতো মই কথাকেইটা আকৌ এবাৰ সোঁৱৰাই দিলোঁ যাতে ইয়াৰ পৰা 2-4জন ব্যক্তিৰ কিবা নহয় কিবা এটা উপকাৰ হয়। থেংক ইউ ভেৰি মাছ। প্লিজ ষ্টে কানেক্টেড, কিপ ৱাচিং মাই ভিডিঅ'জ এণ্ড ডোণ্ট ফৰগেট টু ফ'ল', শ্বেয়াৰ এণ্ড কমেণ্ট।